Hello everyone, কি খবৰ আপোনালোকৰ? Good morning আৰু এয়া মই মাহঁতৰ লগত অকনমান ওলাই আহিছো। আজি 27 মে হয়, মানে এই ভিডিওটো 27 মে হয় আৰু আজি মোৰ দেউতাৰ জন্মদিন। সেইকাৰণে প্ৰথমতে আমি আহিলো দৌল গোবিন্দ মন্দিৰলৈ আৰু গুটেখিনি আহিছো ঘৰৰ মানুহ। ইয়াত অকনমান সেৱা কৰি তাৰপিছত আমি ওলাই যোৱাৰ কথা। Actually আজি সন্ধিয়াহে ভালকে আমি পাৰ্টি কৰিম বুলি ভাবিছিলো, কিন্তু মই মানে অকনমান নোৱাৰিম আহিব, গতিকে মই দিনতে আহিলো আৰু এয়া দৌল গোবিন্দ মন্দিৰৰ বাহিৰভাগ অকনমান আপোনালোকক দেখাই দিছো। বহুত ভাল লাগে ইয়ালৈ আহি, আপোনালোকেতো নিশ্চয় গৈয়ে থাকে আৰু আজি মই বহুত দিনৰ মূৰত আহিলো আৰু সোমাই পেলাই এফালে সেৱা কৰিলো, দেউতাক আশীৰ্বাদ দিলে, আমাকো আশীৰ্বাদ কৰিলে। আপোনালোকেও দেউতাৰ সুস্বাস্থ্যৰ কাৰণে বহুত ধুনীয়া ধুনীয়া উইশ দিছে ফেচবুকত, মই পোষ্ট দিছিলোঁ তাতে, আৰু তাৰ বাবে বহুত বহুত ধন্যবাদ। এফালে প্ৰসাদ আৰু ভোগ আহি গ'ল। এতিয়া আমি এয়া মন্দিৰৰ ভোগ আৰু প্ৰসাদ খাব লৈছোঁ। দেউতা এয়া আজি দেউতাৰ জন্মদিন, সকলোৱে দেউতাক উইশ কৰিব ধুনীয়া ধুনীয়া। আৰু এয়া আমাৰ টিকলি, চোৱা টিকলি খাই বৈ এতিয়া গৈ আছো। ভাল লাগিলে আজি আহি, তোমাৰ কেনেকুৱা লাগিলে? খুব ধুনীয়াকৈ আমি ভোগ চোগ খালোঁ, খাই লৈ ওলাই আহিলোঁ আৰু এইফালে অলপ অলপ ফটো ছেশ্যন, ভিডিঅ' এইবোৰ বনাই থকা হৈছে। আৰু তাৰপিছতে আমি আমিন গাঁৱত থকা বৰলুইটলৈ আহিলোঁ। আজি তোমাৰ সকলোৱে মিলি জুলি এসাঁজ খাম বুলি দেউতাৰ বাৰ্থডে কেনেকুৱা লাগি আছে? ভাল লাগিছে, এতিয়ালৈকে ধুনীয়া। দেউতা যিহেতু আমাৰ ঘৰখনৰ মূল মানুহ আৰু আমাৰ আটাইৰে বহুত বেছি মৰমৰ, দেউতাৰ জন্মদিনৰ দিনটোত আমি সকলোৱে একলগ হ'বলৈ এনেকৈ চেষ্টা কৰোঁ। আৰু এইবাৰতো আমাৰ এই কণমানি জুনুকাজনীও আছে আৰু দুদিন পিছতে তাইৰো বাৰ্থডে, অৰ্থাৎ 30 মে'ত তাইৰ বাৰ্থডে দিনাখন আকৌ লগ হোৱাৰ কথা আছে আৰু আমি খুব ধুনীয়াকৈ তাতে ভাত এসাঁজ খালোঁ। দেউতাকে কানি আছে, বাপেকে কানি আছে, বাইৰে কানি আছে, কি হ'ল জানা? তাৰপিছত এনেকে কানি আছে, তাৰপিছত বেলুনটো তাৰপিছতে দামকে ফুটি থাকে আৰু এটা বেলুন দিয়কচোন। কিয় এইটোও ফুলাইছে, ডাঙৰ হৈছে 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 দামকে ফুটি থাকে। যা যা কান্দি যান নাই। আৰু এয়া শুনিলেনে আমাৰ জুনুকাৰ সাধু, তাই দেউতাৰ পৰা সাধুবিলাক শুনি থাকে আৰু সেয়াকে আমাক ক'বলৈ ট্ৰাই কৰিলে। তাৰপিছত মাহঁতে মোক থ'বলৈ আহিলে আৰু বহুত ধুনীয়াকৈ আমি দিনটো স্পেণ্ড কৰিলোঁ। লাষ্টত অকণমান বজাৰ চজাৰো কৰা হ'ল আৰু দেউতাক কি গিফ্ট দিলোঁ সেয়া অৱশ্যে দেখুওৱা নহ'ল, চবেই কিবা কিবি দিলোঁ আমি। আৰু তাৰপিছত মই ঘৰলৈ গুচি আহিলোঁ আৰু সন্ধিয়া সিহঁতৰ আকৌ পাৰ্টি থাকিলে ঘৰত। এতিয়া আপোনালোকক লগ পাম নেক্সট একদম জুনুকাৰ বাৰ্থডে দিনাখন। বহুদিন ব্লগ দিয়াই হোৱা নাছিল, গতিকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ আপোনালোকৰ ভাল লাগিল। See you in my next vlog. Till then, bye bye, take care.